তেওঁৰ পত্নীৰ পুৰণাই হওক পাকিস্তান বেংক একাউণ্টৰ ট্ৰেঞ্জেকশ্যন অন্তত 3জন নিউট্ৰেল মানুহৰ আগত দেখাওক, মোক দেখুৱাব নালাগে। নিতুমণি শইকীয়া, মৃণাল তালুকদাৰ আৰু প্ৰশান্ত ৰাজগুৰু, মোক নালাগে। নিতুমণি শইকীয়া, মৃণাল তালুকদাৰ, প্ৰশান্ত ৰাজগুৰু, এই 3জন ব্যক্তিৰ সন্মুখত, লাগিলে অদীপ ফুকনকো ল'ব, এই 4জন ব্যক্তিৰ সন্মুখত তেওঁৰ পাকিস্তান বেংক একাউণ্টৰ গোটেই ডিটেইলছটো দেখুৱাওক। মই তেওঁক প্ৰত্যাহ্বান কৰিছোঁ আৰু এই 4জন মানুহে আহি তাৰ পিছত সংবাদ মাধ্যমক কওক যে নাই, তেওঁৰ একো নাই, হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ মিছা। মোক দেখুৱাব, মই কোৱা নাই। কাক কৈছোঁ? নিতুমণি শইকীয়া, মৃণাল তালুকদাৰ, প্ৰশান্ত ৰাজগুৰু, লাগিলে ফুকনকো মাতি মোৰ বিৰোধী গোটেইকেইজন, আৰু এই 4জন মানুহৰ আগত গোটেই একাউণ্টটো দেখুৱাওক। মোৰ ক্লিয়াৰ এলিগেশ্যন হৈছে যে ইলেকশ্যন কমিশ্যনক দিয়া আপোনাৰ এফিডেভিটত পাকিস্তানৰ ট্ৰেঞ্জেকশ্যন আপুনি দিব লাগে। মই অভিযোগ দিছোঁ আৰু দায়িত্বত থাকি মই অভিযোগ দিছোঁ। মই মুখ্যমন্ত্ৰীৰ চকীত থাকি মই কৈছোঁ যে গৌৰৱ গগৈৰ পাকিস্তান আৰু লণ্ডনত 2টা জাগাতে তেওঁৰ পত্নীৰ নামত প্ৰপাৰ্টি আছে, যিটো তেওঁ ইলেকশ্যন কমিশ্যন এফিডেভিটত দেখুওৱা নাই। আৰু যদি নাই, তেতিয়াহ'লে তেওঁৰ পত্নীৰ পুৰণাই হওক পাকিস্তান বেংক একাউণ্টৰ ট্ৰেঞ্জেকশ্যন অন্তত 3জন নিউট্ৰেল মানুহৰ আগত দেখাওক, মোক দেখুৱাব নালাগে। নিতুমণি শইকীয়া, মৃণাল তালুকদাৰ আৰু প্ৰশান্ত ৰাজগুৰু, মোক নালাগে। নিতুমণি শইকীয়া, মৃণাল তালুকদাৰ, প্ৰশান্ত ৰাজগুৰু, এই 3জন ব্যক্তিৰ সন্মুখত, লাগিলে অদীপ ফুকনকো ল'ব, এই 4জন ব্যক্তিৰ সন্মুখত তেওঁৰ পাকিস্তান বেংক একাউণ্টৰ গোটেই ডিটেইলছটো দেখুৱাওক। মই তেওঁক প্ৰত্যাহ্বান কৰিছোঁ আৰু এই 4জন মানুহে আহি তাৰ পিছত সংবাদ মাধ্যমক কওক যে নাই, তেওঁৰ একো নাই, হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ মিছা। মোক দেখুৱাব, মই কোৱা নাই। কাক কৈছোঁ? নিতুমণি শইকীয়া, মৃণাল তালুকদাৰ, প্ৰশান্ত ৰাজগুৰু, লাগিলে ফুকনকো মাতি মোৰ বিৰোধী গোটেইকেইজন, আৰু এই 4জন মানুহৰ আগত গোটেই একাউণ্টটো দেখুৱাওক। বহুত বেছি ভয়ংকৰ অভিযোগ আছে। আমাৰ হাতত নতুন নতুন তথ্য পৰিছে। ইলেকশ্যনৰ বঁটাটো মই পংকিল কৰিব খোজা নাই। নিৰ্বাচনৰ পিছত এই বিষয়ে মই আৰু অধিক তথ্য আনিম। Serious information has came to my notice.